চিনেমাখন প্ৰায় 50% শ্বুটিং থাইলেণ্ডত কৰিলে হয় কাহিনীটো অসমৰ কাহিনী নিশ্চয় হয় থাইলেণ্ড দেখুৱাবলৈকে কিয় হ'ল চিনেমাখন আচলতে আমাৰ সপোনৰ ওপৰত বেছ কৰি চিনেমাখনৰ প্ৰথম ডাইলগটোৱে হ'ল হোৱাট উই ৱান্ট আউট অফ দ্য লাইফ আমি জীৱনত কি বিচাৰোঁ কেনেকুৱা লাগিলে ছবিখন কৰি পেলাই যিটো আপোনাৰ ফাৰ্ষ্ট ছবি এখন অসমৰ মোৰ লাগিছে চব ছোৱালীয়ে মানে নিজক ৰিলেট কৰিব পাৰিব তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ অ'কে এদিন শ্বুটিং কৰি আছোঁ আমি আহিবৰ টাইমত পাছপৰ্ট হেৰাই গ'ল নহয় ভায়লিনা যোন মানে হিৰইন তাইও মানে গানত তাত কৰিছে আৰু আমাৰ যিটো হালত মানে আমাৰ ফেচ একদম কান্দু ফেচ আৰু আমি জীৱনৰ প্ৰতিলিপি লিখিবলৈ কলমটো কেতিয়াও আনৰ হাতত তুলি দিব নালাগে নিজৰ জীৱনৰ প্ৰতিলিপি সদায় নিজেই লিখিবলৈ চেষ্টা কৰিব লাগে নিজৰ স্বত্বৰ ওপৰত ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আজি এখন চিনেমাক লৈ আমি কথা পাতিব বিচাৰিছোঁ 28 ফেব্ৰুৱাৰী তাৰিখে ছবিগৃহলৈ আহি আছে এই ছবিখনৰ নাম হৈছে সপোনে পাখি মেলে আৰু ছবিখনৰ ইতিমধ্যে কাম কাজ সম্পূৰ্ণ হৈছে ছবিগৃহলৈ আহি আছে অতি সোনকালে আৰু তাৰ মাজতে আমি এই অনুষ্ঠানটো আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ আৰু এই ছবিখনৰ লগত জড়িত আজি প্ৰযোজক পৰিচালক কাহিনী চিত্ৰনাট্য সংলাপ যিগৰাকীয়ে কৰিছে তেখেতৰ নাম হৈছে বিকুল দত্ত তেখেত আমাৰ লগত থাকিব অভিনেত্ৰী থাকিব প্লাবিতা অভিনেতা থাকিব চিৰঞ্জীৱ দত্ত আৰু এই অনুষ্ঠানটো আমি যিমান সময় আপোনালোকে চাব এই তিনিগৰাকীক আপোনালোকে ইয়াত লগ পাব ছবিখন কি পটভূমিত নিৰ্মাণ কৰা হৈছে সংলাপ কেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰিছে জুবিন গাৰ্গে ইয়াৰ লগতে আমাৰ কিছুমান সপোন থাকে সেই সপোনবোৰ আমি ক'ৰবাত কেতিয়াবা পূৰা কৰিব পাৰোঁ কেতিয়াবা কৰিব নোৱাৰোঁ আৰু এনেকৈ কাহিনী হয়তো আৰম্ভ হৈছে আৰু শেষ হ'ব গতিকে প্ৰথম মোৰ অতিথি আজি বিকুল দত্ত ডাঙৰীয়া যোৰহাটত তেখেতৰ ঘৰ ইতিমধ্যে তেখেতে আৰু এখন চিনেমা পৰৱৰ্তী সময়ত তেখেতে কৰিছিলে সেইখনৰ নাম হৈছে লাভ ইন বেংকক তাৰপিছতে তেখেতে ভিচিডিৰ লগতো এটা সময়ত জড়িত হৈ আছিলে তেওঁ ভিচিডিৰ নামসমূহ যদি মই ক'ব বিচাৰোঁ তেতিয়াহ'লে ৰাঙলী মন তাৰপিছতে তুমি কিয় বুজিও নুবুজা হৈছা এনেধৰণৰ কেইবাখনো ভিচিডি তেখেতে অসমৰ দৰ্শকৰ বাবে আগবঢ়াই দিছিলে নমস্কাৰ বিকুল দা নমস্কাৰ চিনেমা ৰেডি টেনশ্যন এটাত আছে অলপতো থাকে আৰু নৰ্মেল আৰু হয় ভালো লাগে কেনেকুৱা হ'ব চিনেমা কিমান দীঘল চিনেমাখন 2 ঘণ্টা 10 মিনিটৰ 2 ঘণ্টা 10 মিনিট হয় অসমৰ চব ছবিগৃহতে আহিব নিশ্চয় ছবিখন হয় ডেটটো ইতিমধ্যে ঘোষণা কৰা হৈছে 28 ফেব্ৰুৱাৰী হয় শুকুৰবাৰ অ'কে তো বিকুল দা ইয়াৰ গোটেই ছবিখন আপুনি প্ৰযোজনা কৰিছে পৰিচালক আপুনি কাহিনী আপোনাৰ সংলাপ আপোনাৰ চিত্ৰনাট্য আপোনাৰ দায়িত্ব এটা নহয় কেইবাটাও দায়িত্ব আপুনি একেলগে ৰূপায়ণ কৰিছে গতিকে কেনেধৰণে ফুটি উঠিব ছবিখন মোক অকণমান কাহিনীখিনি ক'ব নালাগে বাট ছবিৰ এটা এটা দেখুৱাই দিয়ক অ'কে চিনেমাখন আচলতে আমাৰ সপোনৰ ওপৰত বেছ কৰি চিনেমাখনৰ প্ৰথম ডাইলগটোৱে হ'ল হোৱাট উই ৱান্ট আউট অফ দ্য লাইফ আমি জীৱনত কি বিচাৰোঁ আমাৰ প্ৰত্যেকৰ সপোন থাকে আপুনিতো এইটো কৈছে আৰু এতিয়া এটা সময়ৰ পাছত মানে আমাৰ এনেকুৱা হয় ধৰি লওক যেতিয়া 20-22 বছৰ হৈ যায় তাৰপিছত কিছুমান সপোন পূৰা হয় বা নহয় তাৰ পাছতো আমাৰ ধৰি লওক যেতিয়া নেক্সট লাইফৰ কাৰণে আমি সেইটো মানে চিন্তা কৰিবলগীয়া হ'ল তেতিয়া আকৌ এবাৰ কুৱেশ্যন সুধিবলগীয়া হয় যে ইয়াৰ পাছত আমাৰ কি লাইফটো ধৰি লওক কোনোবাই সৰুতে ডাক্তৰ ইঞ্জিনিয়াৰ কিবা এটা হ'ম বা এইটো হ'ল বা নহ'ল পাছৰ কথা বাৰু কোনোবাই আৰ্টিষ্ট হ'ব কোনোবাই ধৰি লওক বেলেগ কিবা কিবি ফিল্ডত কিবা এটা ভাবি থাকে আৰু মানে 20-25 বছৰ বয়সৰ পাছত ধৰি লওক যেতিয়া লাইফৰ বাকী লাইফটো থাকে সেই সময়ত মানে তেওঁ মানে ভাবিব ইয়াৰ পাছৰ লাইফটো কি মোৰ আৰু সেইটোৰ ওপৰতে বেছ কৰি পেলাই বস্তুটো মানে চিনেমাখনৰ উদ্দেশ্যটো মানে সেইটোৰ ওপৰতে বেছ কৰি চিনেমাখন বনোৱা হৈছে অ'কে আৰু ইয়াত কোনোবা এজন পাৰ্টিকুলাৰ হিৰ' বা হিৰইন টাইপৰ নহয় একদম সৰু মানে শিশুকালৰ পৰা আৰম্ভ কৰি বৃদ্ধাৱস্থালৈকে আপোনাৰ বহুতখিনি জেনেৰেশ্যন দেখুওৱা হৈছে আমি যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰমতো আপোনাৰ তাত শ্বুটিং কৰিছোঁ তাৰপিছত সৰু ল'ৰা ছোৱালী কিছুমানৰ ধৰি লওক স্কুল লাইফৰ কিছুমান দেখাইছোঁ আৰু যোনটো মিড লাইফ ক্ৰাইচিছ যোনটো কয় ধৰি লওক আপোনাৰ কোনোবাই চাকৰি কৰি থাকোঁতে ফাইনেন্সিয়েল ক্ৰাইচিছে হওক বা আপোনাৰ লভ মেটাৰ ক্ষেত্ৰতে হওক যোনটো মানে আপোনাৰ ষ্ট্ৰাগল পিৰিয়ডটা যায় সেইটো আমি ধৰি লওক তাত দেখাব বিচাৰিছোঁ এইটো আচলতে আপোনাৰ ক'বলৈ গ'লে গোটেই মানে পৰিয়াল কেন্দ্ৰিক ধৰি লওক আপোনাৰ মানে পৰিয়ালৰ লগত একেলগে প্ৰতিটো ষ্টেজতে আপোনাৰ উপভোগ কৰিব পাৰে এখন চিনেমা অ'কে মানে শৈশৱৰ পৰা একেবাৰে বৃদ্ধাৱস্থালৈকে
কেইজনমান ব্যক্তিৰ এটা exactly, পৰিক্ৰমা হয়। আপোনালোকে দেখাবলৈ বিচাৰিছে কেতিয়াবা কয় ন কোনোবাই ক'ৰবাত শুনিছোঁ মানুহৰ দুবাৰ জন্ম হয় দুবাৰ মৃত্যু হয় হয়। এবাৰতো মাতৃগৰ্ভৰ পৰা হ'ল আৰু এবাৰ যেতিয়া তেওঁ পৃথিৱীলৈ আহিলে মইনো কি কাৰণে আহিছোঁ সেই Exactly, বিষয়ে তেওঁ exactly. যেতিয়া গম পায় হয়, তেওঁ আকৌ এবাৰ জন্ম হয় 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 আপুনি ইয়াত ছবিখনত আৰু এটা কথা কৈছে যে আমি কিছুমান সপোন লওঁ সপোনবোৰ পূৰণ নহ'ব পাৰে আৰু সপোনে পাখি মেলে হয় হয় তো কি আছে মেইনলি কি সপোন লৈ তেওঁলোকে আহিছে ঠিক কথা কৈছে কি পূৰণ নহ'লে ধৰি লওক মানে যেতিয়া আপোনাৰ লাইফত ধৰি লওক অলপ ষ্ট্ৰাগল আহে বা সংঘাত আহে তেতিয়াহ'লে মানুহবিলাকৰ মানে তাতে ফুল ষ্টপ নিচিনা হৈ যায় কিছুমান ক্ষেত্ৰত যেতিয়া আপুনি এটা লাইফৰ গতানুগতিক দিব মানে যেতিয়া আপুনি ফ্ৰী পাই আপুনি চিন্তা কৰিলে মই কিয়নো জীয়াই আছোঁ ধৰি লওক তেতিয়া যদি আকৌ এটা আপুনি কাৰণ পায় জীয়াই থকা বেলেগ এটা ছেকেণ্ড ৰিজন এটা তেতিয়াহ'লে আপোনাৰ মানে যোনটো এনাৰ্জিয়ে হওক বা আপোনাৰ যোনটো জীয়াই থকা ৰিজন সেইটো মানে আৰু এটা আপোনাৰ মানে প্ৰস্ফুটিত হৈ উঠি নিশ্চয় নিশ্চয় একজেক্টলি ইয়াত কাৰণটো কি প্ৰেম নহয় একচুৱেলি আপুনি ঠিক কথা কৈছে আপোনাক যদি কোনোবাই সোধা হয় ধৰি লওক হোৱাট ইউ ৱান্ট অফ দ্য লাইফ ধৰি লওক এনেই পাৰ্চনেলি কথা কৈছোঁ ধৰি লওক কোনোবাই যদি সোধে আপোনাৰ আপুনি কাৰোবাক সুধিলে কোনোবাই পইচা লাগে বা হেৰি কৰে আপুনি যদি মেইনলি বিচাৰে তাৰপিছত মেইনলি 4টা মানেই থাকিব এটা হ'ল ধৰি লওক মনি হৈ থাকিব এটা হ'ল লভ হৈ থাকিব আৰু এটা হৈ থাকিব ষ্টেটাছ মানে ইগ' ফুড বা আৰু 4 নম্বৰ হেল্থ এইকেইটা আপুনি কাৰোবাক সুধিলে আপুনি কোনোবাই মোক পইচা লাগে কোনোবাই গাড়ী লাগে আপুনি এই 4টাৰ ভিতৰতে পাব বস্তুটো কিন্তু যদি আপুনি ইন ডিটেইল চাবলৈ যায় ধৰি লওক আপোনাৰ গাড়ী হৈ গ'ল ঘৰো হৈ গ'ল আপোনাৰ ধৰি লওক লভ থকা তাৰ পাছত আপুনি কি হোৱাট ইজ নেক্সট সেইটো আপুনি এবাৰ যদি ফ্ৰী থাকে যে এখন মই গাড়ী ল'লোঁ তাৰপিছত আকৌ এখন গাড়ী ল'লোঁ 10খন গাড়ী ল'লোঁ এটা ফ্লেট হ'ল 10টা ফ্লেট হ'ল তাৰপিছত নেক্সটটো কি তাৰ ৱেটটো মানে এইখন চিনেমাত দিয়া হৈছে ঠিক আছে মই চিনেমাৰ কাহিনীটো বাৰু আপোনাক নুসুধোঁ এজ এ বিকুল দত্ত তেখেতৰ নেক্সট কি সকলো হৈ গ'ল চিনেমা হিট হৈ গ'ল গাড়ী হৈ গ'ল দুৱাৰ হৈ গ'ল প্ৰেম হৈ গ'ল সকলোবিলাক অ'কে নেক্সট কি এজ এ হিউমেন আপোনাৰ ব্যক্তিগত কথাটো সুধিছোঁ যদি এটা মানুহৰ চিম্পলকৈ ক'বলৈ চবেই হেপিনেছ বিচাৰে এতিয়া সেইটোৱে আৰু চবৰ কাৰণে হেপিনেছৰ সংজ্ঞা বেলেগ বেলেগ সেইটো আপুনিও জানে এতিয়া মানে যেতিয়া এটা ষ্টেপ পাৰ কৰা যায় তাৰ পাছতহে নেক্সট ষ্টেপটো দেখা যায় এতিয়া আপুনি আজি ধৰি লওক যোৰহাটৰ পৰা গুৱাহাটীলৈ গোটেই বুজাই লাইট গ্ৰীণ হৈ থাকিব আপুনিতো গেৰাণ্টি দিব নোৱাৰে আপুনি এইখন টাৰ্ণিং লৈ তাৰপাছত আগতে টাৰ্ণিং এটা আছে তেনেকৈ যথেষ্টখিনি বাৰু আছে প্লেনিং মানে লম্বা লিষ্ট এখন আছে আৰু ধৰি লওক চাওঁ কিমানখিনি হয় বাৰু কিন্তু আল্টিমেটলি মানে ধৰি লওক চিম্পুল ভাষাত ক'বলৈ হ'লে হেপিনেছ পিচ আৰু ধৰি লওক আৰু টু বি এ বেটাৰ ইন এভৰি ষ্টেপছ অ'কে চিনেমাখন প্ৰায় 50% শ্বুটিং থাইলেণ্ডত কৰিলে হয় কাহিনীটো অসমৰ কাহিনী নিশ্চয় হয় থাইলেণ্ড দেখুৱাবলৈকে কিয় হ'ল থাইলেণ্ডত আপোনাৰ 2টা গান তাতে হৈছে বাৰু কাহিনীটো মানে দেখুৱাবলগীয়া কাহিনীৰ ডিমাণ্ডটোৱে তেনেকুৱা ধৰণৰ হৈছে আচলতে আৰু আজিকালি ধৰি লওক থাইলেণ্ডটো মানে অসমীয়া মানুহৰ কাৰণে প্ৰায় নেক্সট টু দ্য আপোনাৰ মানে ধৰি লওক কেলকাতা দিল্লী নিচিনা হৈ গৈছে ধৰি লওক ইয়াৰ পৰা বম্বেলৈ যিমান টিকেট তাতকৈ থাইলেণ্ডত আধা সেইকাৰণে মানে গুৱাহাটীৰ পৰা ফ্লাইট চলে খৰচটো তাত কম শ্বুটিঙৰ থকা মেলা সেইটোতো হয় বাৰু মানে কাহিনীটো মানে কাৰণ আমি যিখন আগতে ধৰি লওক লভ ইন বেংকৰ চিনেমা কৰিছোঁ তাৰ ওপৰত মানে কৰিলে বস্তুটো মানে কি হয় আজিকালি নিউ জেনেৰেশ্যনটো আপুনি যদি চায় মেক্সিমাম ল'ৰা ছোৱালী দিল্লী বম্বে বা থাইলেণ্ড যোৱা এইটো এটা সাধাৰণ কথা ধৰি লওক সেইটো এটা বৰ এটা এক্সট্ৰা আগৰ নিচিনা হৈ থকা নাই কিবা এটা বস্তুটো আৰু মানে কাহিনী ডিমাণ্ডৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি ধৰি লওক তাৰ লোকেশ্যনখিনি ধৰি লওক আপোনাক দেখাব বিচাৰিছিলোঁ যে অসমত দৰ্শকে ধৰি লওক মানে যোনবিলাকে মানে ভাবে যে কাৰণ আজিকালি মেক্সিমাম ল'ৰা ছোৱালী দিল্লী বম্বেত পঢ়ি থাকে বা কোনোবাই চাকৰি কৰে মানে যিটো লেভেলতে নকৰাকৈ লাগিলে কোনোবাই ধৰি লওক আপোনাৰ চিকিউৰিটি গাৰ্ডৰ পৰা আৰম্ভ কৰি ছফ্টৱেৰ ইঞ্জিনিয়াৰলৈকে বহুতখিনি কাম কৰি আছে সেইকাৰণে মানে আজিকালি মানুহবিলাক অলপ আপোনাৰ কি ক'ব যোনটো মানে গ্ল'বেলাইজেশ্যন মানে যোনটো ক'ব আপোনাৰ ধৰি লওক হেৰি আৰু ইণ্টাৰনেশ্যনেল টেষ্টটো আজিকালি চবেই পাইছে আচলতে এখন মানে আমাৰ গোটেই বিশ্বখনে এখন সৰু গাঁৱৰ নিচিনা হৈ গৈছে আচলতে সেইটো ওপৰতে বেছ কৰি পেলাই এইটো নহয় যে অসম যোৰহাট গুৱাহাটী বা আপোনাৰ দিল্লী বম্বে সেইকাৰণে মানে বস্তুটো এটা মানে গ্ল'বেলাইজেশ্যনৰ হিচাপত চিন্তা কৰা হৈছে আচলতে বিকুল এটা সময় আছিল যেতিয়া বলিউডৰ ছবি আমি দেখিছিলোঁ তেওঁলোকে পেৰিছত শ্বুটিং কৰিছিলে ইংলেণ্ডত শ্বুটিং কৰিছে এটা সময় আছিল সেইটো দৰ আছিল তেনেকুৱা যে মোৰ প্ৰশ্নটো শেষ হোৱাই নাছিলে
বলিউডৰ চিনেমাই হওক তেওঁলোকে বাহিৰত শ্বুটিং কৰিছিলে আৰু আমাৰ চাবলৈ খুব উৎসুকতাৰে ৰৈ থাকোঁ যে পেৰিছ দেখাব, ডুবাই দেখাব, হয়নে? তাৰপিছত অসমৰ চিনেমা যদি চাওঁ, অসমৰ চিনেমাও বহুত এটা সময়ত বাহিৰত বহুত শ্বুটিং কৰা হ'ল। এতিয়া অসমৰ প্ৰেক্ষাপটত বহুত চিনেমা আহিলে, বহুত চিনেমা অসমৰ প্ৰেক্ষাপটত শ্বুটিং কৰি অসমৰ পটভূমিত শ্বুটিং কৰিও ভাল ভাল ৰেভিনিউ তেওঁলোকে জেনেৰেট কৰিছে, ৰাইজে আদৰি লৈছে চাবলৈ। মই আপোনাৰ ক্ষেত্ৰত যদি কওঁ বিকুল দা, তেতিয়াহ'লে আপোনাৰ 3খন ছবি আপুনি ইতিমধ্যে আগবঢ়াইছে। এখন লাভ ইন বেংকক, আপুনি বেংককত শ্বুটিং, এখন থাইলেণ্ডত শ্বুটিং, আৰু এখন শ্বুটিং আপুনি কৰি আছে ডুবাই। আপুনি অসমত থাকিবই বিচৰা নাই, আপুনি বাহিৰৰ বস্তুৱেই শ্বুটিং কৰি আছে। তো বাহিৰৰ বস্তু আপুনি দেখাই অসমৰ প্ৰেক্ষাপটত কেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছে? আচলতে ইয়াত অসমৰ টেষ্ট বহুতখিনি আছে। আপুনি যদি চাই, আপোনাৰ মানে এইটো নহয় যে মানে অসমখনৰ আপোনাৰ যিমানখিনি আপোনাৰ গাঁৱৰ পটভূমি সেইখিনিও ইয়াত সামৰা হৈছে। অকল বাহিৰ ঠাইতে তেনেকুৱা ধৰণৰ কাহিনীয়ে ডিমাণ্ড কৰাৰ কাৰণে আপুনি গৈছে। একজেক্টলি। আৰু দ্বিতীয় কথাটো হ'ল, ধৰি লওক অকল মই বুলিয়ে নহয়, ধৰি লওক মই এনেই বাহিৰত বাৰু আছোঁ বাৰু, মিডল ইষ্টলৈও আছিলোঁ বাৰু, কিন্তু এনেই অসমৰ মানুহবিলাক আজিকালি ধৰি লওক গোটেইখিনি অলপ ফুৰে তাৰমানে। সেইকাৰণে মই ভাবিছোঁ সেইখিনি মানুহে ধৰি লওক নিজকে ৰিলেট কৰিবলৈ সুবিধা পাব, কথাবোৰ তেনেকুৱা। আৰু অসমীয়া প্ৰেক্ষাপটত বুলি ক'লেও মানে এনেকুৱা হয় বস্তুবিলাক আজিকালি আগৰ নিচিনাকৈ ধৰি লওক অকল ইয়াতে ফিক্স হৈ থকা নাই মানুহখিনি। সেইকাৰণে এজ এ হ'ল মানে হিউমেন বিং আপুনি বেলেগ হেৰিয়াতো আপোনাক বস্তুটো কেনেকুৱা ধৰণে মানুহবিলাকে জীৱনটোক লয় সেইটো হিচাপতো আপুনি মানে নিজকে সংলগ্ন কৰিব পাৰিব। বুজিছোঁ। আচলতে ছবিখনৰ নাম হৈছে সপোনে পাখি মেলে। যদি সপোনে পাখি মেলে, উৰিবলৈতো মন যাব, গতিকে উৰিবলৈ ক'ত মন যায়? মানুহৰ দুপাখি লগাই সদায় উৰিব মন যায়। সেইকাৰণে আমি ফুৰিবলৈ যাওঁ, বিভিন্ন দেশত ফুৰিবলৈ যাওঁ। আৰু এই ছবিখনতো তেনেধৰণৰ কিছু দৃশ্য হয়তো আছে যিসমূহ চাবলৈ পাব সপোনে পাখি মেলেত। বিকুল দা, ইয়াত বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। তাৰ ভিতৰত যদি আমি কওঁ, নাম ল'বও পাৰে আপুনি, লগতে আপুনি এটা হিচাপো দিব পাৰে যে অসমৰ ইমানখিনি অভিনেতা অভিনেত্ৰী ইয়াত জড়িত হৈ পৰিছে। ঠিকে কৈছে। প্ৰায় টোটেল 150মান মানুহ ইয়াৰ লগত জড়িত হৈ আছে। 150মান মানুহ। আৰু আপোনাৰ ধৰি লওক কেইজনমান বিহাইণ্ড দ্য কেমেৰা কেইজনৰ মই নাম ল'বই লাগিব। ধৰি লওক মোৰ যোনটো DOP, কেমেৰামেন প্লাছ এডিটৰ কৈলাশ দুৱাৰা। তাৰপিছত আৰু আমাৰ মিউজিক প্লাছ যোন আপোনাৰ বেকগ্ৰাউণ্ড মিউজিক প্লাছ ছংছখিনি কৰিছে তেখেত প্ৰাঞ্জল প্ৰদীপ বহালী। আৰু আমাৰ ধৰি লওক পাব্লিচিটিত আপোনাৰ হেমন্ত শৰ্মা তেখেতেও বহুতখিনি কাম কৰিছে। সেইখিনিতো আপোনাৰ আপুনি গোটেইখিনি বহুতে কষ্ট কৰিছে, আমাৰ হিৰোইনৰ পৰা আৰম্ভ কৰি চবেই কাম কৰে। কিন্তু তেওঁলোক ধৰি লওক বেকত থাকিও বহুতখিনি কাম কৰিছে। এনেইতো ধৰি লওক হিৰোইনখিনি আপোনালোকে দেখা পাবই আৰু চব লৈ বহুতখিনি কষ্ট কৰিছে। ফাইটিঙৰ টিমৰ পৰা আৰম্ভ কৰি আপোনাৰ বহুতখিনি মানুহ জড়িত হৈ আছে। আৰু সংগীত জুবিন গাৰ্গেও কৰিছে। দুটা গান গাইছে। হয়। গানকেইটা কেনেকুৱা? ৰাইজে আদৰিছে নিশ্চয়? ৰাইজে ঠিকে, ৰেছপন্স ভালেই আছে। ইয়াৰ পিছত যদি যাওঁ তেতিয়াহ'লে টকা পইচাৰ কাহিনী আহে। আজিকালি যিকোনো ছবি, আপুনি বলিউডৰ ছবি কওক, টলিউডৰ কওক, জলিউডৰ কওক, বা আমাৰ অসমৰ ছবি কওক, এটা যেতিয়া পাব্লিচিটিৰ কাৰণে তেওঁলোক আহে, তেওঁলোকে ক'ব বিচাৰে যে আমি 100 কোটি টকাৰ বাজেট বা আমি 2 কোটি টকাৰ বাজেট, আমি 3 কোটি টকাৰ বাজেটৰ এখন ছবি আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। মই যদি সোধোঁ তেতিয়াহ'লে সপোনে পাখি মেলে খৰচ কিমান, আৰু কিমান খৰচৰ এখন বাজেটৰ বা ছবি বুলি আমি ক'ব পাৰোঁ, ধৰিব পাৰোঁ? সেইটো আপুনি ঠিকেই কৈছে। খৰচৰ ওপৰতে ধৰি লওক চিনেমা এখনৰ কোৱালিটি কেতিয়াও ডিপেণ্ড নহয়। সেইটো ধৰি লওক আপুনি জানে, আদি পুৰুষ নিচিনা কিছুমান ধৰি লওক। সেইকাৰণে বাৰু কিছুমানে আজি CGI নামত কিয় খৰচ কৰিছে, আপুনি সেইটোৰ ওপৰত দৰকাৰ কথা কিছুমান থাকে। আৰু খৰচটো আপুনি এতিয়া CGI ধৰি লওক আপুনি এক্টৰক কিমান দিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে নে আপুনি ধৰি লওক CGI কৰি কোনোবা ৰুম এটাৰ ভিতৰত কৰিছে, সেইটো বেলেগ কথা। সেইকাৰণে মই খৰচৰ ওপৰত ইমান এটা গুৰুত্ব নিদিওঁ। যদি কোনোবাই এনেই জানিব বিচাৰে ধৰি লওক এইটো মানে ধৰি লওক 60+ হৈ গৈছে বাৰু। কিন্তু আপোনাৰ কথাটো এইটো ক'ব বিচাৰিছোঁ মই, মেইন কথাটো হ'ল আপুনি চিনেমাখনৰ পৰা কিয় বিচাৰে, মানে কিয় চাব যাব চিনেমাখন। ধৰি লওক মই 60 লাখ খৰচ কৰি পেলাই আপুনি 100 টকা এটা খৰচ কৰি কিয় চিনেমাখন চাব লাগিব? ডেফিনেটলি তাৰ কিবা এটা কাৰণ থাকিব লাগিব। মোৰ নেক্সট প্ৰশ্নটো সেইটো আছিলে বিকুল দা, আপোনাৰ চিনেমাখন কিয় চাবলৈ যাব? 3টা কাৰণ মোক ক'ব লাগে। প্ৰথম কাৰণটো হ'ল আপুনি এতিয়া ধৰি লওক বৰ্তমান মেট্ৰিক পৰীক্ষা চলি আছে, আমিও মেট্ৰিক পৰীক্ষা দি আহিছিলোঁ। আপোনাৰ বস্তুবোৰ কেতিয়া হয়, আপুনি কিবা এটা বস্তু পঢ়ি গৈছে, পৰীক্ষা হলত পাহৰি গ'ল, কিয় পাহৰি গ'ল, তাৰ প্ৰশ্নটো উত্তৰ ইয়াত পাব। মই এইটো নহয় যে আপোনাক গোটেই 100 টকাৰ আপোনাক গোটেই মই মেমৰি টেকনিক শিকাই দিম, কিন্তু
বস্তুটো আপোনাৰ মই এটা মানে গ্লিম্পেজ দিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত ধৰি লওক আপোনাৰ আজি ধৰি লওক আপোনাৰ চাকৰি গুচি গ'ল, আপুনি নেক্সট কি কৰিব? ধৰি লওক আপোনাৰ EMI আছে, আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে, কি কৰিব? তাৰ এটা ধৰি লওক এনচাৰ দিবলৈ মই চেষ্টা কৰিছোঁ। ধৰি লওক কাৰোবাৰ ধৰি লওক বয়স হৈ গ'ল ধৰি লওক 50 বছৰ 60 বছৰ, নেক্সট কি কৰিব? তাৰো মানে মই এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া 3টা কাৰণ ধৰি লওক 3 জেনেৰেশ্যনৰ কাৰণে মই বস্তুটো সোমাই দিছোঁ। ধৰি লওক সৰু ল'ৰা ছোৱালীৰ কাৰণে, মানে মিড লাইফ যোনটো ক্ৰাইচিছ থাকে সেইটো কাৰণে, আৰু ধৰি লওক আপোনাৰ য'ত মানে আমাৰ ভাতৃ বয়স মানে অলপ বয়সত যোনটোবিলাকে। এতিয়া সেইখিনিতো গোটেইখিনি কৰিলেতো আপোনাৰ কোনো চিনেমাখনৰ অৰ্থ নাথাকিব। সেইকাৰণে মই যদি পাৰে আৰু ঠিক আছে, নিশ্চয় মই সেইটোৱে জানিব বিচাৰিছোঁ। আৰু সেইকাৰণে মানে বহুতখিনি কথা ডিপ্ৰেশ্যন আহিলেও এই চিনেমাখন চাব পাৰিব। হয়, মানে হয়নে? মেট্ৰিকত ফেইল কৰিছে, কিয় ফেইল কৰিছে তাৰো কাৰণ ইয়াত আছে বুলি কৈছে আপুনি। আপুনি ঠিক কথাই কৈছে। মানে বস্তুটো মানে এনেকুৱা হয়, দুঘণ্টা চিনেমাখনত বস্তু বহুতখিনি আপোনাৰ মানে এনেকুৱা হৈছে, ভুৰুকান হাতী ভৰা যোনটোক কয় ধৰি লওক, ইয়াত আপোনাৰ ধৰি লওক মানে এনেকুৱা হৈছে আপোনাৰ আমাৰ যোনটো আপোনাৰ সাগৰ দেখিছা, দেখা নাই কেতিয়াও, তাৰ কবিতা আৰম্ভ কৰি আপোনাৰ ধৰি লওক আমাৰ যিমানখিনি জতুৱা ঠাঁচ ভাব পাৰি তেনেকুৱা ধৰণৰ কথা কিছুমান ভৰোৱা হৈছে। ধৰি লওক আপোনাৰ মানে এয়া মাঘৰ গাজনি এনে বৰষুণি দিয়ে, তেনেকুৱা ধৰণৰ কথা, যিবোৰ বস্তু আজিকালি মানুহে পাহৰি গৈছে কিছুমান বস্তু। আৰু ধৰি লওক আপোনাৰ মানে প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল, তেনেকুৱা শব্দ কিছুমান যিবিলাক মানে ধৰি লওক আজিকালি ইউজেই নহয় তেনেকুৱা ধৰণৰ বস্তুবিলাক। আজিকালিতো মেক্সিমাম অসমীয়া ইংলিছ মিডিয়ামত পঢ়া নিচিনা ল'ৰা ছোৱালীবিলাকেই হ'ল। কিন্তু ধৰি লওক এতিয়া অসমীয়া বাহিৰত মানে ধৰি লওক বহুতে এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰি বুলি কয়, কিন্তু বহুতক অসমীয়া ইণ্ডাষ্ট্ৰি অলপ হেয় জ্ঞান কৰে। এই অসমীয়া চিনেমা পুৰণা টাইপতে চলি আছে আৰু চাইকেল চলোৱা, জাকৈ মৰা। কিন্তু যিবিলাক ল'ৰা ছোৱালী ধৰি লওক আজিকালি জাকৈ মৰা বা সেইবিলাক কিছুমান মিউজিয়ামৰ বস্তু নিচিনা হ'ল। এতিয়া আৰু যেতিয়া চাউথৰ চিনেমাই চাওক বা আপোনাৰ কোৰিয়ান মুভি আছে, আজিকালি চবেইতো নেটফ্লিক্সে হওক বা OTT প্লেটফৰ্মত আজিকালি চব মানুহবিলাক গ্ল'বেলাইজ হৈ গৈছে। সেইখিনিৰ লগত আপোনাৰ ধৰি লওক এই চিনেমাখনে নিউ জেনেৰেশ্যনে কেনেকৈ চিন্তা কৰে, কেনেকৈ ভাববিলাক কৰে, ধৰি লওক সেইবিলাকত আমি ৰিলেট কৰিব বিচাৰিছোঁ। এটা কথা হয়, চব চিনেমাৰ বেলেগ বেলেগ দৰ্শক থাকে। নিশ্চয় কোনোবা ধৰি লওক ভূতৰ চিনেমা চাই ভাল পায়, কোনোবাই খেলৰ, কোনোবাই মাৰ্চিয়েল আৰ্টৰ চিনেমা চাই ভাল পায়। কিন্তু মানে এইটোৱে ধৰি লওক এটা নিউ জেনেৰেশ্যনত কেনেকৈ চিন্তাবিলাক কৰে সেইটোৰ লগত অলপ জড়িত কৰিবলৈ চেষ্টা কৰা হৈছে। তো সংলাপো যিহেতু আপোনাৰ, কাহিনীও আপোনাৰ, তো ৰৈ যোৱা সংলাপ দুটা মোক শুনাই থৈ যাওক। আৰু নিজে আপুনি অভিনয়ো কৰিছে ইয়াত, আপোনাৰ অভিনয়, আপোনাৰ সংলাপ এটা শুনাই থৈ গ'লে হ'ব, ভাল লাগিব। সংলাপ মানে আচলতে মই গোটেইবোৰ লিখিছোঁ যদিও মানে নিজৰ ইমান এটা ডাইৰেক্ট তেনেকৈ মত নাই। তথাপিতো চেষ্টা এটা কৰি চাওঁ বাৰু। চিটুৱেশ্যন দিব লাগে যদি মই দি দিওঁ। নাই তেনেকৈ নালাগে বাৰু। হেৰি, জীৱনত আমি কি বিচাৰোঁ, এই প্ৰশ্নটো মই সদায় নিজকে সুধি ফুৰোঁ। কিন্তু জীৱনৰ কেতিয়াবা এনেকুৱা মুহূৰ্তত এনেকুৱা লাগে যেন এই প্ৰশ্নটোৰ আজি কোনো মূল্যই নাই। কেতিয়াবা জীয়াই থকাৰ অৰ্থ আকৌ এবাৰ বিচাৰিবলগীয়া হয়। তাৰপিছত আৰু কিবা কিবি আছে গৈ থাকিব। ঠিক আছে, ধন্যবাদ বিকুল দা, আৰু শুভেচ্ছা থাকিলে, কাৰণ আৰু দুগৰাকী অতিথি আহিছে আমাৰ চিনেমাখনৰ অভিনেতা অভিনেত্ৰী, তেওঁলোকৰ লগতো আমি কথা পাতিব বিচাৰিছোঁ। এয়া আছিলে বিকুল দত্ত ডাঙৰীয়া, তেখেতৰ ছবি সপোনে পাখি মেলে 28 ফেব্ৰুৱাৰী তাৰিখে আহি আছে ছবিগৃহলৈ। তাৰে কিছু খবৰ দিবৰ বাবে এই অনুষ্ঠানটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। চিনেমা চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব, বা চাবলৈ যাবনে নাই সেয়াও জনাব, আৰু চিনেমাখনত কিনো পালে সেয়াও জনাবলৈ নাপাহৰিব। ধন্যবাদ বিকুল দা। আৰু ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰিছোঁ প্লাবিতা ইয়াত অভিনয় কৰিছে। প্লাবিতাৰ লগত কথা পাতিলে আৰু কিছু আমি চিনেমাখনৰ বিষয়ে গম পাম। সপোনে পাখি মেলে ছবিখন আহি আছে 28 ফেব্ৰুৱাৰী তাৰিখে ছবিগৃহলৈ। অসমৰ কেইবাটাও ছবিগৃহত আপোনালোকে এই ছবিখন চাব পাৰিব। সপোনে পাখি মেলেৰ অভিনেত্ৰী প্লাবিতা আমাৰ মাজত আছে। প্লাবিতা, নমস্কাৰ জনাইছোঁ আপোনাক। নমস্কাৰ। প্ৰথম প্ৰশ্ন মই এইটোৱে কৰিব বিচাৰিছোঁ, সপোন কি প্লাবিতাৰ? সপোন এইটোৱে হয়, মই সৰুৰ পৰা যেতিয়াই মানে হয় ন, মানুহৰ ডক্টৰ হয়, ইঞ্জিনিয়াৰ হ'ম, মই যেতিয়াই গম পাইছোঁ মই হিৰ'ইন হ'ম, মুঠতে হিৰ'ইনে হ'ম। যেতিয়া মই পোষ্টাৰখন ৰাস্তাত দেখোঁ, মোৰ কেতিয়া লাগিব সেই পোষ্টাৰখন, মই কেতিয়া আহিম, মানে প্লাবিতা কেতিয়া হ'ব, সদায় সেইটোৱে সপোন। আৰু এইটো সপোনো মোৰ লাগিছে আৰু বাস্তৱ হ'ব যেন। মেনিফেষ্টেশ্যন কৰা হয়? মই কৰোঁ, চাগে হৈ গৈছে, ভাবিছোঁ আৰু। সেইটোৱে মানুহে যি ভাবে সেইটোৱে হয়, শ্বাহৰুখ খানৰ ডাইলগটো।
তো ইয়াত নিশ্চয় সপোনক লৈ সপোনে পাখি মেলাক লৈ যথেষ্ট সুন্দৰ সুন্দৰ সংলাপ আছে ছবিয়ে ডিমাণ্ড কৰিছে বাকীখিনি ছবি থাইলেণ্ডত শ্বুটিং হৈছে এটা খুব ধুনীয়াকৈ চাগে শ্বুটিং শেষ হ'ল আৰু কেনেকুৱা লাগিলে ছবিখন কৰি পেলাই যিহেতু আপোনাৰ ফাৰ্ষ্ট ছবি এখন মানে সঁচা কথা ক'বলৈ গ'লে মানে মোৰ এটা সপোন মানে এইটো হা কৰিছে বিকুল দাই ক'লে তুমি এইটো কেৰেক্টাৰ কৰা সেই কেৰেক্টাৰ আচলতে অসমৰ যিকোনো ছোৱালীৰ ক্ষেত্ৰতে মানে সেইটো নিজকে ৰিলেট কৰিব পাৰিব আচলতে সেই কেৰেক্টাৰটোৱে এনেকুৱা যে তাই সৰুৰ পৰা নিজৰ মতে চলে কিন্তু আমি হয় ন কিছুমান সম্পৰ্ক হওক কিছুমান ডিউটিজত আমি ইমানেই পাহৰি যাওঁ নিজকে কিবা যে বিচাৰি আছিলোঁ সৰুৰ পৰা যে এইটো পাহৰি যাওঁ মানে সেইটোৰ ওপৰতেই গোটেই কেৰেক্টাৰ মানে আচলতে সেই প্ৰিয়া কেৰেক্টাৰটো মোৰ যিটো কেৰেক্টাৰ মই কৰিছোঁ মানে প্ৰিয়া কেৰেক্টাৰটো আচলতে সেইটো কেন্দ্ৰ কৰিয়ে নাই কৰা কিন্তু অসমৰ মোৰ লাগিছে চব ছোৱালীয়ে মানে নিজক ৰিলেট কৰিব পাৰিব তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ অ'কে লগত সহ অভিনেতাও আছে আপোনাৰ আৰু কাহিনী বিকুল দাই কিছু আমাক আভাস দিবলৈ চেষ্টা কৰিলে মই আপোনাৰ পৰা আৰু কিছু উলিয়াম মোৰ দায়িত্বই সেইটো যে সাংবাদিকজনে বা আমি পডকাষ্ট কৰিলে চিনেমাখনৰ কাহিনীলৈকে উলিয়াবলৈ চেষ্টা কৰোঁ যিমানলৈকে ক'ব পাৰি কাহিনীত কেৰেক্টাৰ কেইবাটাও আছে পেৰেলেলি চলি গৈ আছে শৈশৱৰ পৰা যৌৱন বৃদ্ধাৱস্থালৈকে তো ইয়াত অভিনেত্ৰী কেইগৰাকী আছে মেইন আচলতে যিমান কেৰেক্টাৰ আছে নহয় গোটেইবোৰ মানে আচলতে ইম্পৰ্টেঞ্চ চবতে আছে অ'কে এনেকুৱা নহয় যে এইটো কেৰেক্টাৰে মেইন হয় তেনেকুৱা নহয় অসমৰতো গোটেই যিমান মানুহবোৰ আছে মোৰ লাগিছে নিজৰে ভাবিব এইটো কেৰেক্টাৰ দেখোন ময়ে দেখোন তেনেকৈ ভাবোঁ মানে চবেই তেনেকুৱা এটা মানে ভাৱ এটা হ'বই মানে যেতিয়া চালে গম পাব চববোৰ মানে ইণ্টাৰেষ্টিং কেৰেক্টাৰ আৰু চব নিজকে মানে ৰিলেট কৰিবই পাৰিব গোটেই মোৰ লগত মানে বাকী যিবোৰ কেৰেক্টাৰ খুব ইম্পৰ্টেঞ্চ আছে মানে এটা মই ভাবোঁ অ'কে প্লাবিতা আপুনি গানো কৰিছে ইয়াৰ আগতে আৰু ছবি যদিও প্ৰথম মানে গানত আপুনি ইতিমধ্যে বহুতকেইটা গান কৰা হৈছে আপোনাৰ ঘৰ ক'ত কেনেকৈ আহিলে অভিনেত্ৰী হ'বলৈ সেইখিনি অকণমান কৈছে আচলতে কি হয় মোৰ মানে একেবাৰে কলেজ বা স্কুলত মানে ডান্স কৰোঁ অকণমান ড্ৰামা চামাও কৰিছিলোঁ সেয়াই আৰু তাৰপিছত এনেইতো মোৰ অৰিজিন গুৱাহাটীৰে হয় থাকোঁ মই নুমলীগড়ত তাৰপিছত তাত মানে কি হয় আমাৰ কালচাৰেল মানে সেইটো খুব ভাল তাৰপিছত ডান্সটো মানে হয় ন মানুহৰ ডান্স আমি সৰুতে কৰোঁ পিছত মানে পাহৰি যাওঁ তাত মানে আকৌ ভাল প্ৰেক্টিচ এটা হোৱাৰ নিচিনা মানে হৈয়ে থাকে মান্থলি কিবা না কিবা এটা হৈ থাকে মানে সেইটো ষ্টেজত আমি কৰোঁ আৰু সেইটোৰ পৰাইতো কনফিডেঞ্চ এটা আহেতো যে এইটো কৰিব পাৰিম বিকুল দাক আকৌ আচলতে আমি আগৰ পৰা চিনিম মোৰ ফেমিলি ফ্ৰেণ্ড একচুৱেলি তেখেতে ক'লে প্লাবিতা তুমি এইটো কেৰেক্টাৰ কৰা আৰু মই বিৰাট ভাল লাগিলে মানে শুনালে আৰু কেৰেক্টাৰটো তুমি এনেকৈ কৰিবা মই বিৰাট মানে খুচ হৈ গ'লোঁ মই বিৰাট হেপ্পী যে এইটো কেৰেক্টাৰ মই প্লে' কৰিব পাৰিম বুলি ট্ৰাই কৰিছোঁ যিমান পাৰে এতিয়া তেখেতে জানে আৰু কেনেকুৱা পাইছে কিন্তু চেষ্টা কৰিছোঁ মানে তাক এটা হেৰি দিবলৈ শ্বুটিঙৰ এক্সপিৰিয়েঞ্চ কওক অসমত হওক থাইলেণ্ডত হওক কিছুমান থাকি যায় ন মনত ৰৈ যোৱা স্মৃতি বিকুল দাক মই এইটো প্ৰশ্ন নুসুধিলোঁ আপোনাকে সুধিছোঁ থাইলেণ্ড গ'লোঁ গৈ মেলি ফাৰ্ষ্টটো দেখিছোঁ ইণ্ডিয়ান ফুড এতিয়া কেতিয়া খাম মোৰ প্ৰব্লেম হ'ব বাকী খালে বহুত দিগদাৰী কোনোমতে মিলাইছে আৰু বিকুল দাই যে হ'ব আৰু এইটো এনেকৈ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট গৈ মেলি তাৰপিছত দিলে আৰু তাৰপিছত এদিন শ্বুটিং কৰি আছোঁ আমি আহিবৰ টাইমত পাছপৰ্ট হেৰাই গ'ল নহয় ভায়লিনা যোন মানে হিৰইন তাইও মানে গানত তাত কৰিছে আৰু আমাৰ যিটো হালত মানে আমাৰ ফেচ একদম কান্দো ফেচ আৰু কোনোমতে আৰু বিকুল দাই বচাই দিলে পাছপৰ্ট হেৰালেগৈ তাত তাৰপিছত কিবা কৰি ওলালে আৰু তাৰপৰা সেইবোৰ থাইলেণ্ডতো এতিয়া ভিজাও নালাগে এতিয়াতো নালাগে আজিকালি ডাইৰেক্ট ইণ্ডিয়াৰ পৰা খুব মানুহ তালৈ যাবলৈ লৈছে অসমতো আপোনালোকে শ্বুটিং কৰিছে নিশ্চয় কৰিছোঁ গুৱাহাটীত কৰা হৈছে শ্বিলঙত হৈছে যোৰহাট কেইবাখন জেগাতো হৈছে মানে সংলাপ মনত আছে তেনেকুৱা চাগে স্পেচিফিক সংলাপ নাই ন মানে কনভাৰচেশ্যন আছে চাগে তেনেকুৱা টাইপ আছে কিন্তু স্পেচিয়েল তেনেকুৱা নাই মানে অ'কে আৰু গানত ডান্স কৰা হ'ল কৰিছোঁ যি সুধো সেইটোৱে উত্তৰ দিয়ে তাতকৈ এটা উত্তৰ নিদিয়ে মই প্ৰশ্ন সুধিয়ে অনুষ্ঠান সৰু হ'ব ভালেই হৈছে মোৰ তো ইয়াৰ পিছত বিকুল দাই আৰু দুখন ছবি ইতিমধ্যে প্লেনিঙত আছে বা এখন কৰিলে তো কিবা কৈছে নেকি তাতো এক্টিং কৰাৰ দায়িত্ব দিবনে নেক্সটখন বিকুল দা নেজানো আৰু তেখেতে ভাবিছোঁ আৰু চাগে পাম মই নিজে আশাবাদী অ'কে তো ফাৰ্ষ্ট চিনেমা বুলি ক'লে প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰীৰ এটা সপোন থাকে আৰু যিহেতু সপোনে পাখি মেলে ছবিখনৰ নামেই হয় তো ফাৰ্ষ্ট যিটো ছবি আহিব ছবি হলত ডাঙৰ স্ক্ৰীণত লাগিব সেই মুমেণ্টটো আপুনি কেনেকৈ এনজয় কৰিব মোক সেইটো কওক
সেইটো কি কথা কৰিব যে ভাল মানে সুধিছে মই সদায় ভাবোঁ কেতিয়া ওলাব কেতিয়া ৰিলিজ হ'ব মোৰ সেইটো সপোন মানে এনেকুৱা হৈ যাম চাগে কি মানে সপোনটো গোটেই পূৰণ হৈ থাকিলে মানে মই সৰুৰ পৰা সেইটোৱে ভাবিছিলোঁতো হোৱা নাছিলে ভাবকচোন সেইটো মই স্ক্ৰীণত মোক নিজক দেখি সেই পোষ্টাৰখনৰ কথাই ভাবি থৈছিলোঁ এতিয়া আহি মানে একদম বিগ স্ক্ৰীণত সেইটো বস্তু আৰু মই কি ক'ম মানে এক্সাইটমেণ্টটো মই মানে বুজাব নোৱাৰিম শব্দ নাই মানে মোৰ আচলতে বাপৰে প্লাবিতা চিনেমাৰ ডাইলগ কিবা এটা শুনাই থৈ যোৱা সৰুকৈ এটা কৈ দিম বাৰু ঠিক আছে ঠিক জীৱনত মই বহুত বেছি একো বিচৰা নাছিলোঁ খালি এটা সৰু ঘৰ সৰু সংসাৰ কিন্তু চাগে ভগৱানে সেইটোও মোৰ ভাগ্যত নিদিলে হ'ব এনেকুৱা ধৰণৰ সংলাপে আছে হয়নে তাৰপিছতে সপোনবোৰ কেতিয়াও শেষ নহয় প্লাবিতা আজি তোমাৰ ছবি কৰিম বুলি ভাবিছিলা সেইটো সপোন পূৰণ হ'ল নেক্সট কি সপোন আছে মোৰ আচলতে কি হয় জানেনে ক'ব গ'লে মানে এটা সপোনৰ পিছত ছেকেণ্ড সপোন মোৰ কেতিয়াও নাই খালি নিজক ইমপ্ৰুভ কৰাটো মানে মোৰ আচলতে সেইটোৱে মানে মই ভাবিছোঁ নিজক ইমপ্ৰুভ কেনেকৈ কৰিব পাৰে কথাৰ ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰতে এক্টিঙৰ ক্ষেত্ৰতে হওক চব ক্ষেত্ৰতে আৰু যিটো থাকে আৰু মানুহৰ যে মানে এইটো সপোন আকৌ নেক্সট সপোন তেনেকুৱা একো নাই মই এইটোকেই ইমপ্ৰুভ কিমান কৰিব পাৰোঁ মই সেইটোকে চেষ্টা ভাবিছোঁ আৰু সেইটোৱে চেষ্টা কৰিম চিনেমা ৱেব ছিৰিজ OTT গান কোনটো প্লেটফৰ্ম আটাইতকৈ ভাল লাগে তোমাৰ মই গান ভাল পাওঁ বাৰু ডান্স যিহেতু অলপ মানে মই ভাল পাওঁ ডান্স কৰি তো মই এনজয় কৰোঁ সেইটোৱে আৰু গান গোৱা নাগাওঁ গোৱা যেন লাগিছে নাগাওঁ আকৌ মোক গাবলৈ দিব নাজানো মই গানটো চবেই গায়ে ন চিনেমাখনৰ গানটো গুণগুণাব পাৰিলাহেঁতেন আজি জুবিন দা নাই বাৰু জুবিন দা থকা বেলেগ কথা আছিলে মই বাথৰুম ছিংগাৰো নহয় মই সেইকণকে শুনো আমি সেইকণকে অকণমান শুনো এনেই আৰু কিবা এটা পাৰি কোনো নাই ইয়াত পাখি মেলে এইটোৱে আৰু নকওঁ আটাইতকৈ দীঘল গান চাগে এইটো বহুত দীঘল মানে শেষেই নহ'ব এনিৱে ভাল লাগিলে আৰু কাৰ নাম ল'ব বিচৰা বহুত আহিলে কৈ থৈ যায় অমুকক ধন্যবাদ তমুকক ধন্যবাদ অবভিয়াছলি বিকুল দাক ধন্যবাদ দিছোঁ আমাৰ কোষ্টাৰ চিৰঞ্জীৱ আছে বাকী দুজনী হিৰইন দীপশিখা হওক ভায়লিনা হওক খুব আমি মানে ঘৰুৱা পৰিৱেশত কামবোৰ কৰিছোঁ মানে সঁচাকৈ বহুত চবেই মানে ইমান চবকে ছাপোৰ্ট কৰিছে মানে খুব ভাল আৰু বিকুল দাটো ক'বই নালাগে গোটেই গাড়ীখনত খানা ভৰ্তি যেতিয়া দৰ্জাখন খুলি দিয়ে পিছফালে একো নাথাকে মানুহ থাকে কাপোৰ থাকে খানা থাকে মানে ৰেডি খানা ৰেডি মানে তেনেকুৱা ধৰণৰ একদম ঘৰুৱা পৰিৱেশত চববোৰ কাম কৰিছোঁ মই নহয় বাকীবোৰেও মানে হেপ্পী আৰু যে মানে ইমান এনজয় কৰিছোঁ তেনেকুৱা ধৰণৰ খুব ধুনীয়া পৰিৱেশ এটা ঠিক আছে প্লাবিতা বেছি দীঘলীয়া নকৰোঁ দৰ্শকৰ বাবে কেমেৰাত চাই পেলাই কোৱা যে 28 তাৰিখ আহি আছে মেট্ৰিক পৰীক্ষা চলি থাকিব হয়তো মাজত শেষ হ'বগৈ 3 তাৰিখে শেষ হ'ব অলপ দিন পাব মেট্ৰিক পৰীক্ষাও চলি থাকিব তাৰ মাজতে ছবি আহিব শেষো হ'ব ছবি কিন্তু চিনেমা হলত থাকি যাব মাতা সকলোকে আমাৰ আহিবলগীয়া 28 ফেব্ৰুৱাৰীত সপোনে পাখি মেলে আশা কৰিছোঁ সেইখন চিনেমা হলত আপোনালোকে আহক আৰু চাওক কেনে পাইছে আমাক জনাওক মানে একদম থেংক ইউ আৰু ইয়াৰ পিছতে চিৰঞ্জীৱ আহি আছে চিৰঞ্জীৱ দত্ত তেখেতেও অভিনেতা হয় আহক চিৰঞ্জীৱৰ লগত কথা পাতোঁ কেনেকুৱা লাগে চাওঁ বিকুল দত্তৰ লগত কথা পাতিলোঁ আমি তাৰপিছত প্লাবিতা আহিলে তেওঁৰ লগতো কথা পাতিলোঁ আৰু এইবাৰ আমাৰ মাজত আহিছে চিৰঞ্জীৱ দত্ত আৰু তেখেতে সপোনে পাখি মেলাতো অভিনয় কৰিছে আৰু তেখেতৰ ঘৰো হৈছে যোৰহাটত গতিকে চিৰঞ্জীৱ নমস্কাৰ জনাইছোঁ নমস্কাৰ প্ৰথম ছবি নাই ইয়াৰ আগতো মই ছবিত অভিনয় কৰিছোঁ কিন্তু ফাৰ্ষ্ট টাইম মানে মোৰ পোষ্টাৰত মোৰ ফটো আহিছে তেনেকুৱা ফাৰ্ষ্ট মুভি তাৰ আগতো মই আপোনাৰ চুমা পৰসতে বুলি চিনেমা এখন কৰিছিলোঁ তাৰপিছত গেংছ অফ নৰ্থ ইষ্টত মই গেংষ্টাৰ হৈছিলোঁ আপোনাক পাইছিলোঁ মই তেতিয়া এইখন খুব ধুনীয়া নিউজ 18ত আছিলে নিউজ 18 আছিলে গেংছ অফ নৰ্থ ইষ্ট ইয়েছ তেতিয়া আহিছিলোঁ আপোনাক লগ পাইছিলোঁ তেতিয়া নিউজ 18ত বহুত দিন হ'ল 6-7 বছৰ হ'ল তাৰপিছত আপোনাৰ মই চিৰিয়েল কৰিছিলোঁ দুখন ৰঙত দহন বুলি ৰাজীৱ বৰঠাকুৰ তাৰপিছত ৰিচেণ্টলি এখন ৰাজীৱ বৰঠাকুৰ ছাৰৰে ফুট গধূলি বুলি তাত এক্টিং কৰিলোঁ আৰু লাষ্ট এখন মই ৰবিদাৰ লগত খুব সৰু ৰোল এটা কৰিছোঁ কিন্তু ৰবিদাৰ লগত এক্টিং কৰাৰ সৰুৰ পৰা এটা আশা আছিল ত' এইবাৰ ৰুদ্ৰ মুভিত ৰবিদাৰ লগত এক্টিং কৰিলোঁ সৰু ৰোল যদিও ৰবিদাৰ লগত মানে এক্টিং কৰিবলৈ পালোঁ স্ক্ৰীন শ্বেয়াৰ কৰিছোঁ ৰবিদাৰ লগত অভিনয় কৰা ময়ো আগতে মই কৈছোঁৱে ৰবিদাক আগতে পঢ়া টেবুলত লগাই থৈ দিওঁ ৰবিদাৰ লগত লাষ্ট সেইকাৰণে মোক ছবিত উলিয়ালে ৰবিদাই
নিউজ পঢ়িলোঁ দুখন মোৰ চব চিনেমাতে নিউজে পঢ়োঁ মোৰ সেইটো সপোন ৰবিতাৰ লগত কৰা সপোনটো পূৰা হ'ল ৰুদ্ৰত একেলগে শ্বুট কৰিলে একেলগে ফাইট চিন কৰিলোঁ ৰবিতাৰ লগত তো সেইটো এটা বহুত ভাল এক্সপিৰিয়েঞ্চ আৰু ৰবিতা খুব ভাল মানুহ খুব ডাউন টু আৰ্থ মানুহ লগ পাই বহুত ভাল লাগিল সঁচাকৈ চ' সেয়া চিৰঞ্জীৱ দত্ত ডাঙৰীয়া তেখেতে বহুতখিনি ছবিত ইতিমধ্যে অভিনয় কৰিছে গেংছ অফ নৰ্থ ইষ্ট মোৰ আজিও মনত পৰি গৈছে মই নিউজ 18ত থাকোঁতে তাত আমি শ্ব' কৰিছিলোঁ গেংছ অফ নৰ্থ ইষ্টৰ তো এনেকৈ চিৰঞ্জীৱে এইবাৰ আহি সপোনে পাখি মেলাত অভিনয় কৰিছে চৰিত্ৰটো কেনেকুৱা ধৰণৰ নামটো কি কেৰেক্টাৰটো নামটো মোৰ নিজৰ নামে চিৰঞ্জীৱে হয় চৰিত্ৰটো তাতো মই মানে এজ এ এক্টৰ ওলাইছোঁ কিন্তু এজন এক্টৰ যে বেকগ্ৰাউণ্ডত তেওঁ নিজৰ পাৰ্চনেল কাহিনী থাকে তো সেইটোও মিক্স হৈছে ইয়াত দুটা ৰোলে দেখুৱাইছোঁ মানে চিনেমাৰ ভিতৰতো হিৰোৱে হৈছোঁ লগতে তাত এজন এক্টৰৰ যিটো পাৰ্চনেল কাহিনী লাইফটো চবৰে এটা এজন এক্টৰৰ নিজৰ পাৰ্চনেল লাইফ থাকে সেইটোৰ ওপৰতো দেখুৱাই থাকে হৈছে তেনেকৈ অ'কে চিনেমাৰ ভিতৰত চিনেমা আছে মানে চিনেমাৰ ভিতৰত চিনেমা হয় তো সপোনে পাখি মেলাত যিখন ছবি আমি দৰ্শকে যিখন চাব হলত তাত চাই থাকোঁতে তাৰ ভিতৰতো এখন চিনেমা আছে যিখন চিনেমাতো অভিনয় কৰিছে চিৰঞ্জীৱে তো চিনেমাৰ ভিতৰতো চিৰঞ্জীৱ বাহ তো এক্সপিৰিয়েঞ্চ কোৱা কেনেকুৱা থাইলেণ্ড ট্ৰিপ সেইটোতো বেড লাক থাইলেণ্ড যোৱা সপোন এটা আছে পাছপৰ্টো উলিয়াই দিছোঁ কিন্তু আজিলৈকে মই থাইলেণ্ড গৈ পোৱা নাই আৰু মোৰ শ্বুটিং থাইলেণ্ডত নহ'লে মোৰ শ্বিলং চেৰাপুঞ্জীতে হ'ল মোৰ গানৰ শ্বুটিং এইটো বেড লাক আৰু থাইলেণ্ড মানে বিকুলে অকল এক্ট্ৰেছখিনিক লৈ গ'ল এক্ট্ৰেছ গ'ল বিকুল্লা গ'ল এক্টৰক নিয়া নাই এক্টৰক নিছে বিকুল্লা গৈছে আৰু বেলেগ এক্টৰ গৈছে মই ছেকেণ্ড পাৰ্টত যেতিয়া ওলাইছোঁ মই শ্বিলং চেৰাপুঞ্জীতে সন্তুষ্ট থাকিব লগা হ'ল শ্বিলং চেৰাপুঞ্জীতে থাইলেণ্ড বনাই দিছে আৰু মোৰ লগত চাগে থাইলেণ্ড যোৱাটো এতিয়ালৈকে অহা নাই বিদেশ ভ্ৰমণৰ যে লাকত থাকিব লাগিব বিদেশ ভ্ৰমণৰ লাক চাগে বৰ্তমান অহা নাই আহিব ছবি হলত যোৱাৰ পিছত নিশ্চয় আহিব তাকে হওক ভগৱানে কৰক কেনেকুৱা লাগিলে ইয়াত ছবিখন গোটেইখন ছবিখন প্ৰায় 2.15 মিনিট 10 মিনিটৰ বুলি কৈছে তো গোটেই কাহিনীখিনি মই প্লাবিতাকো সুধিলোঁ বিকুলদাকো সুধিলোঁ কেনেকৈ গৈছে কাৰণ এক্সপিৰিয়েঞ্চ আপোনাৰ আছে আগতে কৰা ছবি চিনেমাখন মানে আপোনাৰ এটা কথা ক'বলৈ গ'লে প্ৰতিটো বস্তুতে ইমান এটা কাহিনী ডিফাৰেঞ্চটো নাথাকে কাৰণ চবটো এটা নৰ্মেলটো চবৰে লাইফৰ ৰিলেটেড কাহিনীবোৰ কিছুমানৰ প্ৰায় মানুহৰ ছেমেই থাকে সেইকাৰণে চবৰে ভাল পোৱাবোৰ একেই থাকে চাবচোন হিট চিনেমাখন চব মানুহে কেলেই ভাল পায় চবৰে ক'ৰবাত মেণ্টেল ষ্ট্ৰেটেজিটো একেই থাকে সেইকাৰণে চবৰে ফেভৰেট এখন চিনেমা চবৰে ফেভৰেট হয় কিবা এটা ডিছৰ ফেভৰেটৰ সংখ্যা কোনোবাই বেয়া পাব পাৰে একে তো চবতে মানে একদম এক্সট্ৰা কিবা এটা ক'তো নাথাকে কিন্তু তাতো সৰু সুৰা কিছুমান চিমিলাৰিটি থাকে আকৌ এনেকুৱা হ'ব পাৰে ধৰক একেটা কামেকে কোনোবা এজনে কৈছে সেইটোতে বেলেগ হয় কোনোবা এটাতে একে চিকেনে কোনোবাই বনাই বেলেগ টেষ্ট হয় কোনোবাই বনাই বেলেগ টেষ্ট হয় তো সেইটোৱে মানে ইয়াতো ধৰক আপুনি একে এনেকুৱাও নহয় যে আগতে নোহোৱা কাহিনী এটাও হৈছে কিন্তু একে চলি থকা কাহিনীটো এটা ব্যতিক্ৰম দিয়া হৈছে তেনেকুৱা আৰু ইয়াত যেনেকৈ ফৰেন দেখুওৱা হৈছে ফৰেনটো এনেকুৱা নহয় যে আমাৰ অসমলৈ বহুত ফৰেনত চাকৰি কৰি থাকে কিন্তু আপুনি চাব কেতিয়াবা ফৰেনত চাকৰি কৰা বা আমাৰ দিল্লী মুম্বাইত চাকৰি কৰা ল'ৰাখিনিও এটা সময়ৰ পিছত তেওঁলোকৰ এনেকুৱা এটা ভাৱ হয় যে নিজৰ জেগাকণলৈ মনত পৰে সেই নিজৰ জেগাকণ তেনেকুৱাও দেখুওৱা হৈছে তেখেতে ফৰেনত চাকৰি কৰে যদিও আকৌ পিছত আহি নিজৰ জেগাকণত আহি নিজৰ জেগাকণৰ কাৰণে কিবা এটা কৰাৰ ইচ্ছা নিজৰ কাহিনীত আছে সেইটোত মানে হেল্প কৰা দুখীয়া মানুহক হেল্প কৰা বা বৃদ্ধাশ্ৰমত থকা আইতাসকল ককাসকলক হেল্প কৰা তেনেকুৱা দেখিছে যে বাহিৰলৈ গ'লেই বুলি চব মানুহৰ মনটো বাহিৰত অলপ দিনৰ কাৰণে কিছুমানে পইচা ঘটিবৰ কাৰণে ঠকে হয় কিন্তু মানুহৰ যিটো মন নিজৰ জন্মভূমিখিনিৰ লগত নিজৰ সৰুকালটো ডাঙৰ হোৱা যিটো জেগা সেইটোৰ প্ৰতি যিটো আত্মীয়তা সেইটো সদায় চিৰজীৱন থাকে আৰু সেইকাৰণে মই বহুতকো দেখিছোঁ মানে মৰা আকমতৰ হ'লেও মানুহে নিজৰ জেগাখনলৈ আহিব বিচাৰে একদম সঁচা কথা কৈছে আপুনি মই কালি কিবা এখন কিতাপ পঢ়ি আছিলোঁ তাতো এইটো কথাই প্ৰকাশ হৈছে যে মানুহ যিমানে বৃদ্ধ হৈ গৈ থাকে এই কংক্ৰিটৰ জীৱনৰ পৰা তেওঁলোক গাঁৱলৈ ঢাপলি মেলে আৰু সেইটোৱে চাগে সকলোৰে জীৱনত সেইটোৱে নিজৰ বস্তু এটা মই চিম্পুল উদাহৰণ দিছোঁ আপুনি যিমান ফৰেন ফুৰক যিমান 5 ষ্টাৰ হোটেলত থাকক নিজৰ বিচনাখনত শুই যিটো টোপনি আহে সেইটো ভাগৰ কিন্তু নিজৰ বিচনাখনত শুলেহে মৰে সঁচাকৈ সেইটো ক'তো নমৰে একদম তো সেই বস্তুটোৱে আছে এতিয়াহে মই অলপ বুজিছোঁ বিকুল দাই ইমান বেছি বুজাব ভালকৈ নোৱাৰিলে আৰু প্লাবিতাই মোক অকল এক্টিঙৰ কথা কৈ থাকিলে ভয় কৰি আছিলে নেকি দুইজনে হয়নে আকৌ আহিবা নেকি ঠিক আছে ধেমালি কৰিছে আৰু এইবাৰ চিৰঞ্জীৱে খুব ধুনীয়াকৈ অকণমান বুজাবলৈ চেষ্টা কৰিছে কাহিনীয়ে কি ডিমাণ্ড কৰিছে কাহিনীত কি আছে তো ইয়াত যেতিয়া কোৱা হ'ল ন প্ৰযোজক পৰিচালক কাহিনী চিত্ৰনাট্য সংলাপ সকলো বিকুল দা এজন মানুহে যেতিয়া গোটেইখিনি কাম কৰে তাত পাৰফেকশ্যন গোটেইখিনি পোৱা যায় নে ক'ৰবাত এক্টৰে ভাল পায় অ'কে এজন মানুহে গোটেইখিনি কৰি আছে তো ইয়াত ডিফাৰেঞ্চিয়েশ্যন হোৱা নাই ক'ৰবাত সুবিধা আছে ক'ৰবাত অকণমান
সুবিধাটো এইটোৱে এজন মানুহৰ লগত ডিলিং কৰি মানে আপোনাৰ এডজাষ্টমেণ্ট এটা হৈ যায় ন আপুনি মানে ক'ৰবাত নতুন জেগা অকণলৈ যাব আপুনি অকলে যাম বুলি ভাবি আছে ফ্লাইটত পটককৈ লগৰ এজন লগ পাই গ'ল আপোনাৰ 50% টেনশ্যনটো কমি যায় ন তো এজন মানুহৰ পৰা যেতিয়া আপুনি এক্টিঙৰ ডাইৰেকশ্যনটো শিকি আছে বা গানৰ সেইটোতো তেওঁ বুজাইছে সংলাপটোতো আমি ৰাইটাৰকতো কেতিয়াও এক্টৰে লগেই নাপায় ৰাইটাৰে স্ক্ৰিপ্টটো দিয়ে স্ক্ৰিপ্টটো পোৱা হয়তো সংলাপৰ লগত এনেকুৱা কোনো কথা নাথাকে মেইন ডাইৰেকশ্যনটোৰ ওপৰত কথা থাকে আৰু ডাইৰেকশ্যনটো যিজন প্ৰডিউচাৰে কৰে তেতিয়া এটা ক্ষেত্ৰত কি হয় খৰচৰ ক্ষেত্ৰত মানে ডাইৰেকশ্যনে এটা ডিমাণ্ড কৰিব প্ৰডিউচাৰে ক'ব নাই এইটোতে চলিব লাগিব দুজন একে হ'লে কিছুমান ক্ষেত্ৰত সুবিধা হয় কাৰণ ডাইৰেক্টৰে যদি ক'লে এইটো হ'ব লাগিব চিনটো এনেকুৱা হ'ব এতিয়া প্ৰডিউচাৰ যেতিয়া নিজে খৰচটো যেন নিজেও গম পালে এইটোত ইমান খৰচ হ'বই সেইকাৰণেতো হাত ধৰিবলগীয়া একো নাথাকে সেইটো ক্ষেত্ৰত সুবিধাই হয় ঠিক একশ্যন কেনেকুৱা আছে আপুনি একশ্যন কৰিছোঁ একশ্যন যথেষ্ট ভাল হৈছে চেষ্টা কৰিছোঁ আমি যিমান পাৰোঁ 100% দিবলৈ তো বাকী আমাৰ চেষ্টাটো আমাৰ হাতত বাকীটো ফল পোৱাটো ভগৱানৰ ওচৰত আৰু ইয়াত ভগৱান আৰু ৰাইজেই ভগৱান যিহেতু তেওঁলোকে ক'ব কেনেকুৱা হৈছে আমি চেষ্টা কৰিছোঁ মনত আছে কিবা সংলাপ সংলাপ কি হয় যিহেতু হিৰোইন যোন থাকে মানে আগত ভাল ফ্ৰেণ্ড থাকে তাৰপিছত তেওঁৰ বেলেগৰ লগত মানে বিয়া ঠিক হৈ যায় কিন্তু তেওঁ বহুত ডমিনেণ্ট কৰে তো সেইটোকে কয় আৰু মানে এক্টিং চেক্টিং এৰি দিয়ে তেতিয়া মই কওঁ কিয় এক্টিং এৰি দিছা যে নাই বেয়া পায় তেওঁ সেইকেইটা এৰি দিছোঁ তেতিয়া মই তেওঁক কওঁ চোৱা আমি জীৱনৰ প্ৰতিলিপি লিখিবলৈ কলমটো কেতিয়াও আনৰ হাতত তুলি দিব নালাগে নিজৰ জীৱনৰ প্ৰতিলিপি সদায় নিজেই লিখিবলৈ চেষ্টা কৰিব লাগে নিজৰ স্বত্বৰ ওপৰত খুব ধুনীয়া সপোনে পাখি মেলে ছবিৰ নাম তো চিৰঞ্জীৱ দত্তৰ সপোন কি একচুৱেলি পাখি মেলিছেনে সপোন একচুৱেলি মই আগৰ পৰাই বেছি দূৰলৈ সপোন নেদেখোঁ বাৰু মই সদায় ভাবোঁ আজিৰ দিনটো ভালকৈ পাৰ হওক ৰাতিপুৱা শুই উঠিয়ে সদায় মই ভাবোঁ যে দিনটো ভালকৈ ষ্টাৰ্ট হওক যাতে মোৰ ব্যৱহাৰৰ পৰা মোৰ কথাৰ পৰা যাতে কাৰো একো হাৰ্ট হ'ব লগা নহয় কোনো যাতে মনত দুখ কষ্ট পাব লগা নহওক তেনেকৈ যাতে দিনটো পাৰ হওক যাতে ৰাতি শোৱাৰ টাইমত মই একো দিনটো যিকোনো নিজৰ কামৰ কাৰণে গিল্টি ফিল নহওক আৰামত শুব পাৰোঁ তো সেইকাৰণে মই দিনটো যদি আজিৰ দিনটোৱে তেনেকৈ পাৰ কৰিলোঁ কালিৰ দিনটোত পাৰ কৰিলোঁ তেনেকৈ অভিয়াছলি মোৰ গোটেই বছৰটো তেনেকৈ ভালকৈ যাব মই সেই বুলি সদায় ভাবোঁ বছৰটো ভাল গ'লে নেক্সট বছৰ ভাল যাব নেক্সট বছৰ ভাল পাব চেটাৰ্জিটো সেইটো চিম্পলে কাৰো বেয়া নকৰোঁ যেতিয়া কোনেও মোক বেয়া নাপাব আৰু চবৰে লগত ভাল কৰিলে তাৰ ভাল ফল এটা এদিন পামেই সেইটোও এটা কথা তো তেনেকৈ চিম্পুলকৈ ভাবোঁ খুব সুন্দৰকৈ ক'লে কথাটো ভাল লাগিলে যে বেছি সপোন দেখি থকাতকৈ আজিৰ দিনটো ভালকৈ যাওক সেইটোৱে সপোন দেখাটো ভাল আজিৰটোৱে পাষ্ট হ'ব ন আজিৰটোৱে ফিউচাৰ হ'বগৈ ভাল লাগিলে এইখিনি কথা শুনি পেলাই আৰু কওক দৰ্শকক কি ক'ব দৰ্শকক এটাই ক'বলৈ বিচাৰিছোঁ যে আহক আপোনালোকে যিহেতু আমাৰ অসমীয়া চিনেমা যদি আমি অসমীয়া মানুহখিনিয়ে নাচাওঁ তেতিয়াহ'লে কোনে চাব বেলেগৰ মানুহেতো আমাৰ অসমীয়া চিনেমাখন চাব নাহে আমিতো চবৰে ভাল হওক বেয়া হওক আমি চাউথৰ হওক ফৰেনৰ হওক চবৰে চাইছোঁ তেতিয়া আহক আমাৰ নিজৰ আত্মীয়তা হিচাপততো আমি কিছুমান কাম কৰা হয় ন যেনেকৈ একদম নৰ্মেলি কথা এটা কৈছোঁ আমাৰ ঘৰত মই কিবা এটা পাতিছোঁ আমাৰ ঘৰৰ ফেমিলি কাৰোবাক বেয়া পালেও আমি আমাৰ ঘৰত প্ৰগ্ৰেমটোতো আমি মাতোঁ ন তো সেইকাৰণে আপোনালোকে এবাৰ চাবলৈ হওক চাওক কেনেকুৱা কাম কৰিছোঁ আৰু দিহা পৰামৰ্শ দিয়ক যিটো ঘৰৰ মানুহ নিচিনাকৈ ঘৰৰ মানুহে ক'লে ভালো লাগিব যে এইটো ক্ষেত্ৰত আপোনালোকৰ কিছুমান কম দেখা গৈছে আপোনালোকে ভৱিষ্যতলৈ বনালে সেইটো ইম্প্ৰুভ কৰক তেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰিম নিজক তো ভাল লাগিব তেনেকৈ খুব ধুনীয়া কথা এটা ক'লে যে আপুনি ঘৰত যদি সকাম পাতিছে কিবা এটা বিয়া বাৰু পাতিছে তে সকলোকে আমি আমন্ত্ৰণ কৰোঁ তো চিনেমা এখন ঘৰৰ মানুহে বনাইছে গতিকে সকলোকে আমন্ত্ৰণ কৰিছে আহক চাবলৈ খালি ইয়াত পইচা দি চাব লাগিব বিয়ালৈ গ'লেও গিফ্ট এটা দিব লাগে বিয়ালৈ গ'লেও গিফ্ট দিব লাগে আৰু নিজৰ ঘৰৰ মানুহে দোকান খুলিলৈতো মানে বস্তুটো কয় নহয় ব্যৱসায় কিতাপত প্ৰথম ডাইলগে লিখা আছে মালিক আৰু ব্যৱসায় দুটা ছেপাৰেট বস্তু মালিকেও এখন মোৰ দোকান বুলি গোটেই ঘৰলৈ বোলে দোকানৰ পৰা আধা বস্তু উঠাই লৈ গ'লে দোকান দেউলীয়া মাৰিব তো তেনেকৈ সেইটো দুটা ডেভিয়েশ্যন হ'ল যে কামটো এণ্টাৰটেইনমেণ্ট দিছোঁ এণ্টাৰটেইনমেণ্ট পাৰিশ্ৰমিকটোক দিয়ক যাতে পিছৰবাৰ আকৌ এণ্টাৰটেইনমেণ্ট দিবলৈ আমাৰ ওচৰত এটা পাৰিশ্ৰমিক থাকে তেনেকুৱা চবতে যুক্তি আছে ভাল লাগিলে চিৰঞ্জীৱ ভাল লাগিলে কথা পাতি চ' বেছি দীঘলীয়া নকৰোঁ ভাল লাগিলে আৰু কিবা ক'বলগীয়া থাকি গ'ল নেকি বাৰু আৰু সেইটোৱে কৈছোঁ যিহেতু সকলো আহিব মেট্ৰিক পৰীক্ষা যিহেতু হৈ আছে সেইকাৰণে মেট্ৰিক পৰীক্ষা 3 তাৰিখে শেষ হ'ব তাৰ আগতে যিখিনি কলেজৰ ষ্টুডেণ্ট পাছ কৰা ষ্টুডেণ্ট যিখিনি পৰীক্ষা দিব লগা নাই ফ্ৰী হৈ আছে তেওঁলোকে চাই থাকক তাৰপিছত 3 তাৰিখৰ পিছত যিখিনি সৰুখিনি আছে তেওঁলোকে আহিব চাবলৈ তাৰ আগতে যাৰ পৰীক্ষা নাই তেওঁলোকে চাবলৈ আহক বাছ তেতিয়া হৈ যাব টেনশ্যন নাই আৰু হলত যাতে ছবিখন বহুত দিন থাকক সেয়াই আমি আশা কৰিছোঁ সেইটোৱে সকলোৱে আশা কৰে আৰু পৰিচালকেই হওক প্ৰযোজকেই হওক অভিনেতা অভিনেত্ৰীয়ে হওক গতিকে ছবিগৃহলৈ আকৌ কৈছোঁ 28 ফেব্ৰুৱাৰী তাৰিখে আহি আছে সপোনে পাখি মেলে
হয় সকলোৰে জীৱনত সপোনে পাখি মেলক, উৰি যাওক সকলো, আশাবোৰ পূৰণ হওক, সেয়া আশা কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আপোনালোকে লগ পালে বিকুল দত্ত ডাঙৰীয়াক, তেখেত পৰিচালক, প্ৰযোজক, কাহিনী, চিত্ৰনাট্য, সংলাপ সকলো তেখেতে কৰিছে। ইতিমধ্যে তেখেতে কেইবাখনো ছবি আগবঢ়াইছে অসমৰ ৰাইজলৈ। ইয়াৰ পিছতে আমি লগ পালোঁ প্লাবিতাক। প্লাবিতাই এখন প্ৰথম ছবি, তেখেতৰ গীত ইতিমধ্যে তেওঁ কৰিছে। চিৰঞ্জীৱক আগতেও পাইছে, হলত পাইছে, ছবিত পাইছে, চিৰিয়েলত পাইছে। গতিকে চিৰঞ্জীৱ দত্তৰ আন এখন ছবি সপোনে পাখি মেলক। গতিকে বহুতখিনি অভিনেতা অভিনেত্ৰীক লগ পাব। মই আজি মাত্ৰ ইয়ালৈ 3গৰাকীক আমন্ত্ৰণ কৰিলোঁ। গতিকে অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে চাই সকলোৱে ছবিখন, সেইটোৱে আশা কৰিছোঁ। আৰু ছবিখন চাই যদি ভুল দেখিছে তাকো ক'বলৈ নাপাহৰিব, সমালোচনা কৰিব, সকলো কৰিব। আজিলৈ শ্বেয়াৰ কৰি ধন্যবাদ, বিদায় লৈছোঁ। বাৰ্তালাপ কৰোঁ আজি।